सुबुरी नंबर 1 सुबुरी नंबर 1 बरसुनार आइला जीन्स पिंधा साकरणी ताको पटंगियार घरत वाह বৰ ডেঞ্জারাস বস্তু দেই ঘৰত কোনো এটা দামী বস্তু নাৰাখিব আৰু কাম কৰা ছোৱালী ৰাখি ষ্টেটাছ সিম্বল দেখুৱাইছে ৰহ বাপেকি ইয়াক আকৌ এবাৰ হাতৰ যাদু দেখুৱাব লাগিব এটা কাম কৰিলে কেনেকুৱা হয় এইক যদি মই হাতৰ মুঠিত কৰি ল'ব পাৰো তেতিয়া হলে মোৰ চোন কাম সমাধানেই হ'ব মইনা 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 মোক মাতছে নেকি দিয় তোমাকেই মাতিছো শুনাচোন হাও মোৰ নাম মইনা বুলি আপোনাক কাই কলাক দিয় নাই কোনেও কোৱা নাই ঠিক জেগাত তীৰ মাৰিছো হয়নে আসলতে কি জানা তোমাক দেখে মই গম পাইছো যে তোমাৰ নামটো মইনা হবই আই দে হয় নাকি সৰ্বজনৰ ভতিজা আপোনাৰ ভুল হৈছে মোৰ নাম মাইনা নহয় মুনমুন হয় মুনমুন ঠিক মুনমুন নহয় নে ঠিকেই মোৰ ক্যালকুলেশন ঠিকেই মৰে নামটো যাব লাগে মই যেনিবা তোমাক মাইনা বুলি মাতিম কিন্তু প্ৰথম আখৰটো বৰাবৰ জেকেট আছে এনেও মই জেকেট হাত দিয়ে ভাল পাওঁ নাই তুমি কথাটো বেলেগকৈ ভাবিব নালাগে মই মানে বেমাৰৰ হিপাডাল ক'ত আছে তাক বিচাৰি উলিয়াই চকুৰ আগতে নোহোৱা কৰি দিওঁ সেইটোহে কৈছিলো তাৰ মানে আপুনি মই কিন্তু চোৰ নহয় দেই হাও চোৰ বুলি আপোনাক কাই কৈছে নহয় মানে তোমাৰ কথাটো অকমান সেই পিনে ঢাল খাইছিল তো সেইকাৰণেহে কৈছো আচ্ছা সেইবোৰ বাদ দিয়া মইনা সৰি মুনমুন আচ্ছা কোৱাচোন তুমি এইখন ঘৰ থকা কিমান দিন হ'ল বেছি দিন হোৱা নাই আচ্ছা আগতে ক'ত আছিলা বৰপেটাত আছিলো বৰপেটা কাৰ ঘৰত বিশ্বনাথ পটংগিয়াৰ ঘৰত তাৰমানে পটংগিয়াৰ ফেমিলিৰ চাকৰণী বিশ্বাসযোগ্য চাগে হাত কৰোতে অকমান টাইম লাগিব ইয়াৰ মোক কেনকে কিয় সুধি আছে ঘটনা কি হ'ব পাৰে পাছে আপোনাৰ ঘৰটো মোৰ ঘৰ মানে 2 মান দিলেই পাই যাবা সেই মোৰ তাত আহিবা বহুত কিবা কিবি শিকাব পাৰিম আৰু শিকিলে মানে আমাৰ দুজনেৰে লাভ হ'ব আপুনি কৰে কি নকৰো কি মানে যতেই হাত দিও সেইটোৱে মোৰ হৈ পৰে পাপা আগতে শুনছিলো হাত দিলে কেহনা হৈ পৰে ইটা নুনলো নিজৰ হৈ পৰে পাপা কথাটোত ৰহস্যৰ গন্ধ পাইছো ভালকে খবৰ ল'ব লাগিব এইবাৰ এই সুবুৰিতে বাপ্পা কেনেহেন ধৰণৰ মানুহ যে লগ পাই আছো সবৰে কথাত গুৰুত্ব নিদিবা ঠক খাই মৰিবা অৱশ্যে এটা কথা মই আছো যেতিয়া তোমাৰ কোনো চিন্তা নাই এটা কাম কৰিবা কোনেও গম নোপোৱাকৈ মোৰ অফিচলৈ আহিবা অফিচ কাম হোম বাপ্পা তাৰ মানে আপুনি তামাম ডাঙৰ মানুহে এক প্ৰকাৰ আকি পিছে পুলিচ ঘূৰে যেতিয়া বাপ্পা পুলিচ ঘূৰে নকবা আৰু এটা কাম কৰিবা মোৰ তাত কিন্তু মাজে মাজে আহি থাকিবা আমি ডাঙৰ প্ৰজেক্ট এটা কৰিম আৰু সেই প্ৰজেক্টটোত তোমাৰ সহায় বাৰুকৈ প্ৰয়োজন হ'ব লাভ হলে কিন্তু দুজনৰে 50-50 এটা কাম কৰি দিয়া মই এটা গৈ থাকো মানুহে দেখিলে সন্দেহে কৰিব বাই আহিবা দেই মইনা প্ৰজেক্টৰ কাম কৰে আগে পাছে পুলিচো ঘূৰে নিজাকে অফিসো আছে আৰু মোক লাভো দিব আৰু কাইভাই দেখিলে সন্দেহ কৰিব আসলতে ই হয় কি চাবা লাগব উৰহিৰুৰ কটলৈ এনে মোক বৰপেটা বুলি ভাবছে এনে মানুহে নকয় আদাক দেখি উঠিল গা কেতুৰিয়ে বলে মোক কোখা ইমান টিকা ফটা ৰ'দ দিব লাগেনে বাৰু যাবলৈ কাৰোবাৰ এটাক লগ পোৱা হ'লে ভাল আছিল এতিয়ালৈকে এখন গাড়ীও নাপালো কাকো লগ নাপালে খোজকাঢ়িয়ে যাম বাপেকে ৰুকো কি হলে এনেকৈ কিয় আপাপ কৈ চিঞৰি আছে নহয় মই ৰখাবলৈকে চিঞৰিছিলো নহলে যে তুমি নাৰাখিবা কওকচোন কি কাৰণে এনেকৈ ৰখাইছে মানে চাৰিআলিলৈ যাম বুলি ওলাইছিলো তোমাক দেখা পালো সেইকাৰণে তোমাৰ লগতে যাম বুলি ৰখালো আকৌ কিন্তু মই যে এতিয়া সেইফালে নাযাওঁ জাষ্ট সেইফালৰ পৰা আহিছো ঠিক আছে ৱৰ্ল্ড কাপ চলি আছে যে খেল আছে ইণ্ডিয়াৰ মিছ কৰিব নোৱাৰো দেই হয় নেকি মই গমেই পোৱা নাছিলো
আপুনিও খেলা চাই ভাল পায় নেকি ই কৈছা হেনে আমাৰ যোৰহাটত মোৰ দৰে খেলুৱৈ নাই হেৰা এই যে ইণ্ডিয়া খেলা থকা বুলি কৈছা কি খেল বাৰু লং জাপ নে হাই জাপ ওফো ক্ৰিকেটৰ ৱৰ্ল্ড কাপ চলি আছে সেইকাৰণে দোকান বন্ধ কৰি থৈ খেল চাম বুলিয়ে গুচি আহিলো ঠিক আছে ক'ত চাবা বাৰু টিভিত খেলখন কিমান সময় দিয়ে বহুত সময় দিয়ে 5-6 ঘণ্টামান লাগে চাৰিআলিত নাটক কৰাতকে ইহঁতৰ ঘৰতে হামলা দিয়াই ভাল হ'ব হেৰি নহয় আপ যি ক'বলগীয়া আছে সোনকালে কওক মোৰ খেল চাবলৈ দেৰি হ'ব এতিয়া মানে খেলখন চাবলৈ মোৰো ইচ্ছা আছিল আমাৰ জোৱাই যে গদাধৰ টিভিটোত হেলপুঙা দি আছে হেৰি নহয় মানে গদাধৰৰ ঘৰখীয়া হিচাপেহে মই আছো তোমাক ক'বলৈ লাজো লাগে দিয়াচোন হেৰি এই চাৰিআলিৰ যে টিভি দোকানখন আছে তালৈকে খেল চাবলৈ যাম বুলি ভাবিছিলো ইমানে যদি খেল চাবলৈ মন আছে মোৰ লগত বলক মই বেছি সময় কথা পাতি থাকিব নোৱাৰো মানে হেৰি বুইছা মই আজি তোমালোকৰ তাৰ পৰা খেলখন শেষ কৰিহে আহিম দেই হাজাৰ হলেও খেলুৱৈ মনোভাৱটোৱে মাজে মাজে উক দিয়ে দিয়াচোন থাকিবই নোৱাৰো হ'ব দিয়ক খেলহে চাব কিন্তু মোৰ ঘৰত যাই যাতে অমুক খাওঁ তমুক খাওঁ এইবিলাক কৰি নাথাকে আৰু আজিৰ দিনটোত আপুনি উপবাস থাকে বুলি আপুনি নিজেই কৈছিল আৰু এটা কথা আমি কিবা খালেও আপোনাক দেখুৱাই নাখাওঁ দিয়ক সেইখিনি ভদ্ৰতা আমিও শিকিছো খেলখন নজমিব যেন পাইছো জমিব কিয় নজমিব হা ৱৰ্ল্ড কাপ হয় আফটাৰ অল ৱৰ্ল্ড কাপ উঠক এতিয়া ব'লা এই লাহেকে ধৰক অফিচ বুলি কৈছিল বাহিৰত চাইনবোৰ্ড একো নাই দেখোন সত্যবান আউট লগ ধৰাৰ সময় ৰাতিপুৱা 4 বজাৰ পৰা 6 বজাৰ ভিতৰত বাপ্পা ঐ বেলেগ কাৰবাৰ দেখোন তাক যদি লগে নাপাওঁ থাকি কি লাভ তাতকে যাঙে মুনমুনা দেখোন সত্যবানৰ ঘৰৰ পৰা ওলাইছে কেছ কি বে সত্যবানে ভিতৰি এই লগত কিবা চক্কৰ চলাই থকা নাইতো যা সত্যবানে আৰু ছোৱালীৰ লগত চেনি খাব নাই মানুহৰ মন ধৰিব নোৱাৰি কাৰ কি মাথাত সোমাই আছে আগে সত্যবানকে সুধি লওঁ ৰ সত্যবানে বে চোৰ ঢেকেৰি সত্যবান আবে ই দেখোন ডক্টৰৰ চেম্বাৰত ওলোমাই থোৱাৰ নিচিনা আউট এইবিলাক লিখি থৈছে বা কেছ কি বে ই ডক্টৰ বনি গ'ল নেকি চোৰেও ডক্টৰ বনিব আবে ই ডক্টৰৰ টোপ দি মুনমুনক পতাই আছে চাগে ইয়াক আজি মই ফালি দিম বাপেকে চোৰ একো কামেই পিস্তন ভাই মোৰ তাত আহিলি যে আবে মোকে কপি মাৰি কথাখিনি ক'ব নালাগে ঢেকেৰি এই চাপকি চলিছে এইখন মানে এই কাৰণে লগাই থৈছো মানে মোক যদি কোনোবাই কণ্টেক্ট দিবলৈ আহে তেতিয়া মই ঘৰত আছো নে নাই গম পাবলৈকে এইখনৰ ব্যৱস্থা কৰিছো হয় নেকি আবে তেতিয়াহ'লে মোক আৰু এটা কথা কচোন কি কথা আবে তোৰ ওচৰত মুনমুন কিয় আহিছিল বে মুনমুনক তইও চিনি পাও আবে পাওঁ নাপাওঁ সেইটো পিছৰ কথা কিয় আহিছিল লাগে সেইটো ক কি মুনমুন আহিছিল নেকি বৰ বেয়া কথা হৈ গ'ল নহয় কিয় বেয়া কথা হৈ গ'ল বে কি কাৰণত কি বেয়া হৈছে নহয় মানে তাইক লগ নাপালো যে তাইৰ লগত কিবা কথা আছিল চাগে সেইকাৰণে লগ কৰিব বিচাৰিছিলি নহয় মানে তাইৰ লগত এটা ডাঙৰ প্ৰজেক্ট আৰম্ভ কৰাৰ কথা আছিলে তই ইয়াৰ পৰা যা মোৰ বহুত কাম আছে বে ক'ত যাব লাগে তই দিন দুপৰত কেতিয়াৰ পৰা কাম কৰা হলি তইতো নাইট ডিউটি কৰা মানুহে আছিলি কৰ্মত দিন ৰাতি কি আছে দিন ৰাতি একাকাৰ কৰি কৰিব লাগে সেইকাৰণে কয় কৰ্মই ধৰ্ম এই কথাটো তই আজিলৈকে নুবুজিলি সেইকাৰণে তই মেকানিক হৈ থাকিলি এতিয়া তই যা গম পাব ইয়াৰ কথা চব একো বুজিয়ে নাপালো মুনমুনকে সুধিব লাগিব
আচল কাহানী কত চলি আছে ও মা একে মানুহ ৰাস্তাত ব্ৰেক মাৰে নেকি সেইকাৰণে তুই য'তে ত'তে লুটি খাই মৰা মোৰ যে ফিলিংছটো লুটি পুটি খাই য'তে ত'তে পৰি আছে সেইটো কোনে ক'ব কাই তোৰ ফিলিংছ লুটি খাইছে খাইছে কোনোবাই যাক বেছিকে গুৰুত্ব দিওঁ সিয়ে খাইছে তুমিতো এটলিষ্ট জানিব লাগে হাও নকলে মই কেনেকে জানিম তই দেখোন কয় নাই ক'বও লাগিব ঠিক আছে মই কৈ আছো ৰবা কি গৱেষণা কৰিব ধৰলাকে হাও কতে ইমান টাইম লাগলে কেনেকে হ'ব এ ৰবা কিবা কওঁ বুলি ক'ব পাৰে নেকি চব কথা শিকাই নাই এতিয়ালৈকে হাও শিকাই যদি শিকিল কাৰ পৰা আই দে উল্টে মোকে সুধছে মই কেনেকে জানো ইয়াৰে টিউচন মাষ্টৰ কাই কাই হ'ব ঠিকেই তুমিনো কি জানা আজিৰ পৰা কাৰোবাক মাতিব হলে মোৰ পৰা সুধি ল'বা ঠিক আছে হাও তই কি মোৰ লোকেল গাৰ্জেন হলছা তুমিতো বিচাৰিলে চব হৈ যাম জানা ইংা যা টাকাৰ বাদ দেখোন তুমি দেখোন মোৰ নিচিনা কথা কৈছা চাই থাক আৰু কি কৰো তোক মই কমেতো পাছে তইহে মোৰ মনৰ কথা বুজি নাপ লাজে লাগি যায় মোৰ এইবোৰ প্ৰেমত পৰি গ'ল নেকি পৰি যাম বাপেকে ময়ো ইমানকে সাজি কাজি কলে গৈছিলানো আলহী খাবলৈ গৈছিলা যদি মোকো লগ ধৰিব পাৰিলা হয় ঘৰত যে খালি ভাত খাই খাই ইমান বৰ হৈ গৈছো নহয় মই আলহী খাবা জানাছিলো নহয় তেনেহ'লে কলে গৈছিলা মই না মই মানে এজন ডাঙৰ মানুহক লগ ধৰা গৈছিলো আমাৰ চুবুৰীৰে আমাৰ চুবুৰীত ডাঙৰ মানুহ বয়সত ডাঙৰ কথা কৈছা নেকি নহয় পজিশ্যনত ডাঙৰ পজিশ্যনত ডাঙৰ কোন কি নাম সত্যবান ছাৰ সত্যবান ছাৰ কি কোৱা সি ডাঙৰ মানুহ হয়তো মুনমুন সি এটা মহাচুৰ হয় মহাচুৰ তেনেহ'লে সি ডাক্তৰে লিখি থোৱাৰ নিচিনা কিয় লিখি থৈছে সত্যবান ইন আৰু সত্যবান আউট ডাঙৰ মানুহে হেনকে লিখি থয় একো ডাঙৰ কথা নহয় মুঠতে সি এটা মহা অঘাইটং চুৰ হয় তেনেহ'লে কিয় সি মোক ঘৰ কম অফিচত মাতিব থৈছিল মই সেইবিলাক একো নাজানো মুঠতে মই তোমাক কৈ থলো তাৰ লগত বেছি হলি গলি নকৰিবা ফচি যাবা বাপেকে এই মুনমুনক ফাঁচব কাৰো সাধ্যই নাই কায়ো জন্মাই নাই মুনমুনক ফাঁচৰ কাৰণে ঠিকেই মানুহ এনে নকয় উৰহখন খৰে ভঙাধাৰীৰ ওপৰত বুলি বা তই ফকৰা হৈছা উপায় নাই বুজিছা উপায় নাই ভিনদেউক ভাল হৈ বোলে এই ফকৰাই মাৰিব লাগে ভিনদেউ নহয় আমাৰ বংশই ফকৰা পাগলা বুজি পালি যা যা হ'ব যা যাইছেন চাবানে নিজা মই মোক বাৰু কিয় তুমি চাকৰৰ দৰে ব্যৱহাৰ কৰা তোকনো ক'ত চাকৰ বুলি ক'লো তইতো মোৰ বহুত মৰমৰ হয় তোৰ কাৰণে আপি চাইছো নহয় সঁচাই সঁচাটো যা আগতে চাবাননি ৰ তাইক আগতে ফোন কৰি লওঁ হেল্ল' পিংকি আমাৰ ফোনিৰ লগত কথা পাতবি নাকি দে অলপ পিছত কথা পাত পাৰিম দে হ'ব দে আগতে চাবাননি যা তুমি চাহ খাবা ন ঠিক আছে মই এতিয়াই বনাই আছো যা যা পেডেল মৰা ব্যৱস্থা হৈ যাব ই সঁচাই মহাপূৰ্বক হয় দেই পূৰ্বক ফণি থাক মিছা মিছি পেডেল মাৰি আজি অংকটো নিমিলিব এখন ঘৰত আৰু কিমান যাম অইন কৰবাতহে মাথা মাৰিব লাগিব কি কৰা যায় আজিকালি লগ নোপোৱাই হলো খুব ব্যস্ত নেকি অলপ কামৰ প্ৰেছাৰ বাছিতো আৰু ষ্টেট লেভেলতো কাম চলি আছে নহয় ভাল কৰিব লাগে ষ্টেট কিয় জিলা পৰ্যায়লৈকো কৰিব লাগে মই সেইবোৰ কেতিয়াবাই কৰি মেলি আদায় কৰি থৈছো আপনিও কৈছি আমাৰ যোৰহাটত কিমান কৰিলো তাৰ সুবাদতে আহি এইখিনি পালোহি এতিয়া যাওঁ বুলিও যাব নোৱাৰো বাপ্পা ঐ এই কথা মই কেৱল কথাত থকা মানুহ নহয় মোৰ কামতহে গুৰুত্ব বেছি এটা লেকচাৰ নুশুনেকে মোৰ আগত বৰবৰ লেকচাৰ দিবে আছি কি হ'ল কি ভাবত বিভোৰ হলা মোৰ
কৰ্মপটুতাৰ কথা শুনি চাগে তুমি ভয় কৰিছা এই চন্দ্ৰমাই আজি গেলি ভয় কি বস্তু বুজিয়ে নাপালা আপুনি মোক ভয় খুৱাবা আছি ভয় মই তোমাক ভয় কিয় খুৱাম ইমান ধুনীয়া ছোৱালীজনী মই ভয় কিয় খুৱাম মই বাদাম ভজা চানা ভজা মৰ্টন এইবিলাকহে খুৱাও ভয় আকৌ কিয় খুৱাম লাইন মাৰবা আছি মোৰ লাইসেন্স খান দেখা নাই আপুনি পৰত্তিৰিৰ ওপৰত নজৰ দিছি কি স্বভাৱৰ মানুহে আপুনি স্বভাৱৰ কথা নকবা এইবোৰ ঈশ্বৰ প্ৰদত্ত বস্তু এইবোৰক তেনেকে ক'বলৈ নেপায় পাপে চুব অৱশ্যে এটা কাম কৰিলে তোমাৰ পাপ কটা যাব মোৰ দৰে যদি সন্ত পুৰুষ এজনক সুস্বাদু আহাৰেৰে দিনে ৰাতিয়ে অপ্যায়ন কৰা হয় নেকি আপনি মোক গাদা গৰু বুলি ভাবছি আপনার কথা মতে যে মই গাছৰ পেৰে তুলুত কাহৰি পৰিম চন্দ্ৰমাক ইমান বুৰ্বক বনাওতো ইমান সহজ কথা নহয় আপনি আমাৰ এই মিনতি বাইদেউৰ বাপেক নহবা লাগছিল দিলো হেকাটো হয় কিবা কিবা পকা আঙুঠা নে আকনৰ পাতেৰে কেদি শিকলো হয় ইথেন যদি মোৰ সময়ৰ অভাৱ নহলা হয় গম পালা হয় আপনি কেদি শিকলো হয় আসলতে মই কি বস্তু আপনি চিনিয়ে পাও নাই গম পাছি আপনাক শিকাবা লাগব ৰব আঙুলিত ধৰি ধৰি শিকাবা লাগব আপনাক আঙুলিত ধৰি ধৰি শিকাবা ঐ লাজে লাগিব পাই লাজ লাগব হা লাজ লাগব আচ্ছা গজ মুৰে পিঠি মৰা ঐ গোহানি ৰক্ষা কৰা মোৰ যদি কিবা ভুল হৈছিল ক্ষমা কৰা দুৰ্গতি নাখিনি ইথান বুজি পালাক না that is why I am চন্দ্ৰমা হা মোৰনো কিহে পাইছিল অৰ্ধ বয়সত জোকাই ল'বলৈ আমাৰ যোৰহাটত কিমান জোকালো কিমান পানী গ্ৰহণ কৰিলো এনেকুৱা কিন্তু কেতিয়াও হোৱা নাছিল Suburi number 1